বাইবেল যে ঈশ্বৰৰ বাক্য তাৰ সকলোতকৈ ডাঙৰ প্ৰমাণ কি? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা নিৰলে বহি চাইছানে এবাৰ ভাবি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি ক'ৰ পৰা আহিছা আৰু নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ দ্বিতীয় পত্ৰ বা চমুকৈ দ্বিতীয় পিতৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আগৰটো অনুষ্ঠানত আমি এই দ্বিতীয় পিতৰ পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদৰ পৰা 14 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই দ্বিতীয় পিতৰ পত্ৰখনৰ 1 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদৰ পৰা 21 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম খ্ৰীষ্টীয় বিশ্বাসীৰ পৰিত্ৰাণৰ যি নিশ্চয়তা সেইটো ঈশ্বৰৰ বাক্যৰ ওপৰত ঈশ্বৰৰ প্ৰতিজ্ঞাৰ ওপৰত আধাৰিত প্ৰভু যীশুৱে আমাৰ পৰিত্ৰাণৰ বাবে যি কৰিলে তাক বিশ্বাস কৰি গ্ৰহণ কৰি আমি পৰিত্ৰাণ পাওঁ কিন্তু আমি কেনেদৰে জীৱন যাপন কৰি থাকো আমাৰ জীৱনটোৱে আমাৰ পৰিত্ৰাণৰ আশা নিশ্চয়কৈ বিঘ্নিত কৰিব পাৰে পিতৰে প্ৰভু যীশুৱে জগতৰ পৰা মণ্ডলীক উঠাই নিবলৈ অহাৰ আগতে শ্বহীদ হ'ব বুলি জানিছিল আৰু ঠিক তেনেদৰেই ঘটিছিল পিতৰে জানিছিল যে সোনকালে তেওঁ পাৰ্থিৱ শৰীৰটো এৰি ঈশ্বৰৰ উপস্থিতিলৈ যাব তেওঁ প্ৰভু যীশুৰ অনন্তকলীয়া ৰাজ্যৰ বিষয়েহে লিখিছিল পিতৰে কৈছে যে তেওঁৰ আসন্ন মৃত্যুৰ পটভূমিত তেওঁ আমাৰ সন্মুখত কিছুমান কথা আনিব বিচাৰে যাতে আমি সেই কথা স্মৰণ কৰি থাকিব পাৰো আৰু তেওঁ সঁচাকৈয়ে যিটো কথাত বিশেষভাৱে গুৰুত্ব দিছে সেয়া হ'ল ঈশ্বৰৰ বাক্যৰ বৈধতা আমি পিতৰৰ এই দ্বিতীয় পত্ৰখনৰ বাকি অংশখিনি এটা বিশেষ ধৰণে চাব পাৰো যিটো বুজিবলৈ অলপ কঠিন হ'ব পাৰে কিন্তু আমি মনত ৰখা উচিত যে আজি পৃথিৱীত দুটা শক্তি আছে অভিকেন্দ্ৰিক বল আৰু অপকেন্দ্ৰিক বল অপকেন্দ্ৰিক বলে বস্তু এটা কেন্দ্ৰৰ পৰা বাহিৰলৈ ঠেলি দিয়ে যদি আমি এটা বল এটা ৰছীৰে বান্ধি আঙুলিৰে ঘূৰাও তেন্তে বলটোৱে ৰছীডাল টানিব আৰু আঙুলিটোৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰিব অভিকেন্দ্ৰিক বলটো ইয়াৰ বিপৰীত ই কোনো কেন্দ্ৰৰ ফালে টানি আনে পিতৰে ঈশ্বৰৰ বাক্যৰ সম্পৰ্কত এই দুটা বিৰোধী শক্তিৰ সৈতে মোকাবিলা কৰিব আজি আমি বাস কৰা পৃথিৱীখনৰ পৰা বাহিৰলৈ ঠেলি দিয়া এটা অপকেন্দ্ৰিক শক্তি আছে আৰু এটা অভিকেন্দ্ৰিক শক্তি আছে যিয়ে আমাক ঈশ্বৰৰ বাক্যৰ পৰা আঁতৰাই পৃথিৱীলৈ টানি আনে অপকেন্দ্ৰিক শক্তিটোৱে হৈছে ঈশ্বৰৰ বাক্য ইয়ে একমাত্ৰ শক্তি যিয়ে আমাক বিশ্ব ব্যৱস্থাৰ পৰা আঁতৰাই নিব পাৰে প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা আমি আজি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ পৰা পিতৰৰ দ্বিতীয় পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো নহয় জানো আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি যোৱা অনুষ্ঠানত এই দ্বিতীয় পিতৰ পুস্তকখনৰ প্ৰথম অধ্যায়ৰ 14 নম্বৰ পদলৈকে আমাৰ অধ্যয়ন আগবঢ়াই নিছিলোঁ গতিকে আজিৰ অনুষ্ঠানত আমি প্ৰথম অধ্যায়ৰ 15 নম্বৰ পদৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ অনুগ্ৰহ কৰি আপোনাৰ
বাইবেলখন মেলি লৈ পিতৰৰ দ্বিতীয় পত্ৰখন উলিয়াই লওকচোন। প্ৰথমতে আমি প্ৰথম অধ্যায়ৰ 15 নম্বৰ পদটো পাঠ কৰি দিছোঁ। ইয়াত এনেদৰে লিখা আছে, আৰু তোমালোকে যাতে মই পৰলোকলৈ ওলাই যোৱাৰ পাছতো সকলো সময়ত এইবোৰ কথা সুঁৱৰি থাকিব পাৰিবা, মই এনে যত্নও কৰিম। আমি ইয়াৰ আগৰ পদকেইটা আলোচনা কৰোঁতে পাইছিলোঁ যে পাচনি পিতৰে সোনকালেই মৃত্যুবৰণ কৰিব বুলি জানিছিল। তেওঁ যে প্ৰভু যীশুৰ হকে শ্বহীদ হ'ব লাগিব, সেই কথা প্ৰভু যীশুৱেই তেওঁক জনাই দিছিল। তেওঁ মৃত্যুৰ আগে আগে খ্ৰীষ্টীয় বিশ্বাসীসকলক কিছুমান প্ৰয়োজনীয় উপদেশ দি যাব বিচাৰিছিল। তেওঁ কৈছিল, তেওঁ এই পাৰ্থিৱ শৰীৰ বা তম্বুটো এৰি যাবলৈ বেছিদিন নাই। ইয়াতো তেওঁ সেই একে কথাকেই উল্লেখ কৰিছিল, মই পৰলোকলৈ ওলাই যোৱাৰ পাছত। ইয়াত তেওঁ যিটো মূল শব্দ ব্যৱহাৰ কৰিছিল তাৰ অৰ্থ হৈছে যাত্ৰা। তেওঁ সোনকালেই তেওঁৰ পাৰ্থিৱ ঘৰ, তেওঁৰ তম্বু ত্যাগ কৰি ওলাই যাব। এই পাৰ্থিৱ শৰীৰ তেওঁ কাপোৰ শুলুকোৱাৰ নিচিনাকৈ শুলুকাই থৈ যাব আৰু তেওঁ যাত্ৰা কৰিব পৰলোকলৈ। এই যাত্ৰা বা ওলাই যোৱা কথাখিনিয়ে এটা কথা স্পষ্ট কৰি দিয়ে যে মৃত্যুতেই সকলো শেষ নহয়। যেতিয়া ইছৰাইলীয়া লোকসকল মিছৰ দেশৰ পৰা ওলাই আহিছিল, তেতিয়া মিছৰীয়া লোকসকলে কৈছিল, তেওঁলোকৰ সৈতে আমাৰ আৰু একো লেনদেন নাই, তেওঁলোকক লৈ আমি আৰু মূৰ নঘমাওঁ, সকলো শেষ। কিন্তু তাতেই ইছৰাইলীয়া লোকসকলৰ সকলো শেষ হৈ যোৱা নাছিল। তেওঁলোকে অৰণ্যৰ মাজেৰে যাত্ৰা কৰি কৰি কালক্ৰমত গৈ প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰিছিল, আৰু আনকি আজিও মিছৰীয়াসকলে তেওঁলোকৰ কথা চিন্তা নকৰাকৈ থাকিব পৰা নাই। ঠিক একেদৰে পাচনি পিতৰৰ বাবেও মৃত্যুতেই সকলো শেষ নহয়। মৃত্যু মানে এটা যাত্ৰাহে মাত্ৰ। সকলো সময়তে এইবোৰ কথা সুঁৱৰি থাকিব পাৰিবা, মই এনে যত্নও কৰিম। পিতৰে তেওঁৰ মৃত্যুৰ আগে আগে খ্ৰীষ্টীয় বিশ্বাসীসকলক কিছুমান বিশেষ গুৰুত্বপূৰ্ণ কথা সোঁৱৰাই দি যাব খুজিছে, যাতে সেই কথাবোৰ তেওঁৰ মৃত্যুৰ পাছতো আমি মনত ৰাখোঁ, সোঁৱৰণ কৰি থাকোঁ। আৰু তেওঁ যিটো কথা বিশেষভাৱে জোৰ দি ক'ব, সেইটো হৈছে ঈশ্বৰৰ বাক্যৰ সত্যতা আৰু স্থায়িত্ব। এতিয়া আমি পিতৰৰ এই পত্ৰখনত থকা বাকী যিখিনি কথা পাম, সেইখিনি কথা আমি এটা বিশেষ ধৰণে চাব পাৰোঁ। কথাবোৰ হয়তো আমাৰ বুজিবলৈ অলপ টানো লাগিব পাৰে, কিন্তু আমি জনা উচিত, আজি আমাৰ জগতত দুটা বিশেষ ধৰণৰ বল বা শক্তিয়ে কাম কৰি আছে, অভিকেন্দ্ৰিক বল আৰু অপকেন্দ্ৰিক বল। অপকেন্দ্ৰিক বলটোৱে সদায় কেন্দ্ৰৰ পৰা আঁতৰি যাব খোজে। এডাল ৰছীত এটা শিল বান্ধি যদি আমি ৰছীৰে শিলটো মূৰৰ ওপৰত ঘূৰাই দিওঁ, তেতিয়া ৰছীডালত আমি এটা টান অনুভৱ কৰোঁ। শিলটো বাহিৰ ফালে ওলাই যাব খোজে বাবেই আমি ৰছীডালত এই টানটো অনুভৱ কৰোঁ। আৰু অভিকেন্দ্ৰিক বলটো ঠিক বিপৰীত। এই বলটোৱে শিলটো ভিতৰৰ ফালে টানে। ঈশ্বৰৰ বাক্যৰ ক্ষেত্ৰতো এই ধৰণৰ দুটা বলে কাম কৰি থাকে, আৰু সেই কথাটো পিতৰে আমাক বিশেষভাৱে জনাব। এটা শক্তিয়ে আমাক আমি বাস কৰি থকা জগতখনৰ পৰা বাহিৰলৈ টানে, আৰু আনটো শক্তিয়ে আমাক জগতলৈ টানে আৰু ঈশ্বৰৰ বাক্যৰ পৰা আঁতৰাই আনিব খোজে। প্ৰিয় শ্ৰোতা, অপকেন্দ্ৰিক বলটো হৈছে ঈশ্বৰৰ বাক্য। এই ঈশ্বৰৰ বাক্যই আমাক জগতৰ চিন্তাধাৰাৰ পৰা আঁতৰাই আনিব খোজে। এই মন্দ জগতৰ চিন্তা চৰ্চাৰ পৰা আমাক আঁতৰাই ৰাখিব পাৰে একমাত্ৰ ঈশ্বৰৰ বাক্যই। এজন মদপী মানুহে আমালৈ এখন চিঠি লিখি জনাইছিল যে আমাৰ অনাতাঁৰ অনুষ্ঠানৰ তেওঁ শ্ৰোতা, আৰু এই অনুষ্ঠানৰ যোগেদি প্ৰচাৰ কৰা ঈশ্বৰৰ বাক্যই তেওঁক মদৰ বটলৰ পৰা আৰু জাগতিক চিন্তা চৰ্চাৰ পৰা আঁতৰাই ৰাখি তেওঁক ঈশ্বৰলৈ আকৰ্ষিত কৰিছিল। এনেকুৱা কথা শুনিলে আমি যথেষ্ট উৎসাহিত হওঁ। পিতৰে আমাক ইতিমধ্যে জনাই দিছে যে আমি আমাৰ পৰিত্ৰাণৰ নিশ্চয়তাক অধিক দৃঢ় কৰা উচিত
আৰু তেওঁ আমাক এই কথাও জনাই দিব বিচাৰিছে যে আমাৰ এটা বিশেষ কৰ্তৃত্বপূৰ্ণ স্থান আছে যাৰ ওপৰত আমি ভৰসা কৰিব পাৰোঁ। কোনোবাই হয়তো প্ৰশ্ন কৰিব পাৰে, বাইবেল যে সঁচাকৈ ঈশ্বৰৰ বাক্য, সেই কথাটো আমিনো কেনেকৈ জানিব পাৰোঁ? 16 নম্বৰ পদটো পঢ়ি দিছোঁ। কাৰণ আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পৰাক্ৰমৰ আৰু আগমনৰ কথা তোমালোকক জনাওঁতে আমি বুদ্ধিৰে সজা গল্পকথাৰ অনুগামী নাছিলোঁ, কিন্তু তেওঁৰ মহিমাৰ দেখা সাক্ষী আছিলোঁ। এই কথাটো আমি ভালদৰে মন কৰা উচিত। আমি বুদ্ধিৰে সজা গল্পকথাৰ অনুগামী নাছিলোঁ। বাইবেল কিছুমান মিছা কথাৰ সমষ্টি নহয়। বাইবেল কোনো মনে সজা কাহিনী নহয়। ঈশ্বৰেই বাইবেল আমাৰ বাবে বাস্তৱ কৰি তোলে। কিন্তু জানিব বিচাৰিলে ঈশ্বৰেই বাইবেল আমাৰ আগত জীৱন্ত কৰি তোলে, বাস্তৱ কৰি তোলে। কিন্তু তেওঁৰ মহিমাৰ দেখা সাক্ষী আছিলোঁ। এই কথাটো পাচনি পিতৰে কেনেকৈ ক'ব পাৰিলে বাৰু? তেওঁ বাৰু প্ৰভু যীশুক ঈশ্বৰৰ ৰূপ ধাৰণ কৰা অৱস্থাত কেতিয়াবা দেখিবলৈ পাইছিলনে? প্ৰভু যীশুৰ গৌৰৱ মহিমা আৰু প্ৰচণ্ড প্ৰতাপ তেওঁ বাৰু কেতিয়া দেখিছিল? সেই বিষয়ে পিতৰে নিজেই কৈছে। পাঠ কৰি দিছোঁ 17 আৰু 18 নম্বৰ পদ। কিয়নো এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁতেই মই পৰম সন্তুষ্ট। মহিমাযুক্ত প্ৰতাপেৰে তেওঁলৈ অহা এই বাণীৰ দ্বাৰাই তেওঁ পিতৃ ঈশ্বৰৰ পৰা সমাদৰ আৰু গৌৰৱ পাইছিল। আৰু আমি তেওঁৰ লগত পবিত্ৰ পৰ্বতত থাকোঁতে স্বৰ্গৰ পৰা অহা সেই বাণী নিজে শুনিলোঁ। ইয়াত পিতৰে যীশুৱে পৰ্বতত অন্য ৰূপ ধাৰণ কৰা সেই ঘটনাটোৰ কথা কৈছে। এই বিশেষ ঘটনাটোৰ তাৎপৰ্য আমি বুজি পোৱা উচিত। যীশুৱে মথিয়ে লিখা শুভবাৰ্তা 16 অধ্যায় 28 পদত এনেদৰে কৈছিল, মই তোমালোকক স্বৰূপকৈ কওঁ, মানুহৰ পুত্ৰক নিজৰ ৰাজ্যলৈ অহা নেদেখে মানে মৃত্যুভোগ নকৰিব। এনে কোনো লোক ইয়াত থিয় হৈ থকাবিলাকৰ মাজত আছে। গতিকে কিছুমান মানুহে ভাবিব খোজে যে সেই সময়তে প্ৰভু যীশুৰ ৰাজ্য স্থাপিত হৈছিল। কিন্তু তাৰ পাছতে কি ঘটিছিল সেইখিনি কথা আমি পঢ়িলে কথাবোৰ বুজি পোৱাত সহজ হ'ব। প্ৰভু যীশুৱে তেনেদৰে কোৱাৰ পাছতেই এই ঘটনাটো ঘটিছিল। বাইবেলত এনেদৰে লিখা আছে, তাৰ ছদিনৰ পাছত যীশুৱে পিতৰ, জাকুব আৰু তেওঁৰ ভায়েক জোহনক লগত লৈ তেওঁলোকে সৈতে এটা ওখ পৰ্বতৰ ওপৰলৈ নীৰলে উঠিল। আৰু তেওঁ তেওঁলোকৰ আগতে অন্য ৰূপ ধৰিলে। তাতে তেওঁৰ মুখ সূৰ্যৰ দৰে দীপ্তিমান হ'ল আৰু তেওঁৰ বস্ত্ৰ পোহৰৰ নিচিনা শুক্ল হ'ল। মথিয়ে লিখা শুভবাৰ্তা 17 অধ্যায় 1 আৰু 2 পদ। প্ৰভু যীশুৱে পৰ্বতত এইদৰে অন্য ৰূপ ধৰা ঘটনাটোৱে আচলতে তেওঁৰ আহিবলগীয়া ৰাজ্যৰ এটা ক্ষুদ্ৰ ৰূপ প্ৰকাশ কৰিছিল। তাতে খ্ৰীষ্টৰ লগত মোচি আৰু এলিয়াও উপস্থিত আছিল। মোচিয়ে পুৰণি নিয়মৰ বিধানক প্ৰতিনিধিত্ব কৰে আৰু এলিয়াই পুৰণি নিয়মৰ ভাৱবাদীসকলক প্ৰতিনিধিত্ব কৰে। তেওঁলোকে বাৰু প্ৰভু যীশুৰ লগত কি আলোচনা কৰিছিল? তেওঁলোকে প্ৰভু যীশুৰ অচিৰেই হ'বলগীয়া ক্ৰুচীয় মৃত্যু, তেওঁৰ স্বৰ্গাৰোহণ ইত্যাদি বিষয়ে আলোচনা কৰিছিল। তেওঁলোকে পুৰণি নিয়মত সেইবোৰ কথা লিখিছিল আৰু প্ৰভু যীশুৱে পৰ্বতৰ ওপৰত আন ৰূপ ধৰাৰ সময়ত তেওঁলোকে সেইবোৰ কথাই আলোচনা কৰিছিল। আৰু সেইতে মৃত্যুমুখত পৰা পুৰণি নিয়মৰ দিনৰ সাধুসকলক প্ৰতিনিধিত্ব কৰে। তেতিয়াও খ্ৰীষ্টীয় মণ্ডলী স্থাপিত হোৱা নাছিল। কিন্তু সেই জীৱন্ত শিষ্যকেইজনেই অচিৰেই গঠিত হ'বলগীয়া খ্ৰীষ্টীয় বিশ্বাসীৰ সমষ্টি বা খ্ৰীষ্টীয় মণ্ডলীক প্ৰতিনিধিত্ব কৰিছিল। তেওঁলোকেই হ'বলগীয়া পাচনিকসকলৰ মাজৰ 3জন আছিল। গতিকে পৰ্বতৰ ওপৰত যীশুৱে অন্য ৰূপ ধৰা ঘটনাটোৱে ভৱিষ্যতে আহিবলগীয়া খ্ৰীষ্টৰ ৰাজ্যৰ এটা সৰু ৰূপ, এখন সৰু ছবি দাঙি ধৰে। এই ঘটনাৰ পাছতেই প্ৰভু যীশু শিষ্য 3জনৰ সৈতে পৰ্বতৰ পৰা নামি আহিছিল
আৰু আহি দেখা পাইছিল ভূতে পোৱা লোক এজন আৰু লগতে বহুতো মানুহ। তেওঁৰ আন শিষ্যকেইজনে সেই ভূতে পোৱা লোকজনক সুস্থ কৰিব পৰা নাছিল আৰু মানুহবিলাকে তেওঁৰ শিষ্যসকলক ঠাট্টা কৰি আছিল। প্ৰিয় শ্ৰোতা, এইখনেই আচলতে আজিৰ জগতখনৰ ছবি। প্ৰভু যীশুৰ ৰাজ্য এতিয়াও প্ৰতিষ্ঠা হোৱা নাই, কাৰণ তেওঁ এতিয়াও স্বৰ্গত পিতৃ ঈশ্বৰৰ সোঁহাতে বহি আছে আৰু পুৰণি নিয়ম আৰু নতুন নিয়মৰ দিনৰ ইতিমধ্যে মৃত্যুবৰণ কৰা সকলো সাধু লোক তেওঁৰ লগত স্বৰ্গত আছে আৰু আমি এতিয়াও এই মন্দ জগতখনতেই বাস কৰি আছোঁ। আজি জগতে খ্ৰীষ্টীয় মণ্ডলীক ঠাট্টা বিদ্ৰূপ কৰি আছে, কিন্তু এদিন প্ৰভু যীশুখ্ৰীষ্ট এই পৃথিৱীলৈ আকৌ আহিব আৰু জগতত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি। প্ৰিয় শ্ৰোতা, পাচনি পিতৰে কৈছে, তেওঁ প্ৰভু যীশুৱে পৰ্বতত অন্য ৰূপ ধাৰণ কৰাৰ সময়ত প্ৰভু যীশুৰ লগতে আছিল। সকলো ঘটনা তেওঁ নিজ চকুৰে দেখিছিল। তাৰ পাছত পাচনি পিতৰে এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছে। মন কৰকচোন, পাঠ কৰি দিম 19 নম্বৰ পদ। ইয়াত কি কৈছে? আৰু আমি ভাৱবাদীসকলৰ বাক্য আগতকৈ দৃঢ় হৈ থকা পাইছোঁ। দিন নহয় মানে আৰু তোমালোকৰ হৃদয়ত প্ৰভাতীয় তৰা উদয় নহয় মানে আন্ধাৰময় ঠাইত পোহৰ দিয়া প্ৰদীপৰ সদৃশ সেই বাক্যলৈ তোমালোকে মন কৰিছা, ভাল কৰিছা। আৰু আমি ভাৱবাদীসকলৰ বাক্য আগতকৈ দৃঢ় হৈ থকা পাইছোঁ। ভাৱবাদীসকলৰ বাক্য মানে কি বাৰু? ভাৱবাদীসকলৰ বাক্য মানে কেৱল ভাৱবাণী বা ভৱিষ্যৎবাণীবোৰৰ কথাকেই ইয়াত বুজোৱা হোৱা নাই, আন আন বাক্যবোৰৰ কথাও লগতে বুজোৱা হৈছে। তেওঁ ঈশ্বৰৰ সমস্ত বাক্যকেই বুজাইছে, কাৰণ বাইবেল শাস্ত্ৰ ঈশ্বৰৰ বাক্য বুলি তেওঁ জনাই আহিছে। ভাৱবাদীসকলে কেৱল ঈশ্বৰে বিশেষভাৱে ঘোষণা কৰিবলৈ দিয়া কথাই মাত্ৰ নহয়, লগতে নিজৰ নিজৰ ভাৱ অনুভূতি আদিও প্ৰকাশ কৰিছিল। কিন্তু তথাপিতো যিসকল লোকৰ যোগেদি ঈশ্বৰে শাস্ত্ৰখন লিপিবদ্ধ কৰোৱাইছিল, তেওঁলোকৰ যোগেদি ঈশ্বৰে ক'বলগীয়া কথাবোৰ প্ৰকাশ কৰিব পাৰিছিল। সেইবাবেই বাইবেলখন এখন অতি অলৌকিক গ্ৰন্থ। ঈশ্বৰৰ বাক্য কেৱল ঐশ্বৰিক কথাৰেই পূৰ্ণ নহয়, লগতে মানৱীয় ভাৱ অনুভূতি আদিও ঈশ্বৰে প্ৰকাশ পাই উঠিবলৈ দিছে তেওঁৰ এই বাক্যৰ যোগেদি। যেনেকৈ প্ৰভু যীশু স্বয়ং ঈশ্বৰ হৈও মানুহ আছিল, ঠিক একেদৰে বাইবেল শাস্ত্ৰখনো ঈশ্বৰৰ বাক্য হোৱা সত্ত্বেও মানৱীয় আৱেগ অনুভূতিৰে পৰিপূৰ্ণ। এই বাইবেলত মানুহৰ জীৱনৰ অতি ব্যৱহাৰিক দিশৰ কথাবোৰ আছে। আমি যি পৰিৱেশ পৰিস্থিতিত বাস কৰোঁ তাৰ লগত খাপ খোৱাকৈ যথেষ্ট ব্যৱহাৰিক কথা ইয়াত আমি পঢ়িবলৈ পাওঁ। তথাপি বাইবেলখন এনেকুৱা এখন গ্ৰন্থ যাৰ যোগেদি ঈশ্বৰে মানুহক কথা কয়, আৰু ঈশ্বৰে মানুহক কথা কয় মানুহে বুজি পাব পৰা ধৰণেৰে। তোমালোকৰ হৃদয়ত প্ৰভাতীয় তৰা উদয় নহয় মানে আন্ধাৰময় ঠাইত পোহৰ দিয়া প্ৰদীপৰ সদৃশ সেই বাক্যলৈ যে তোমালোকে মন দিছা, ভাল কৰিছা। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুখ্ৰীষ্টকেই উজ্জ্বল প্ৰভাতীয় তৰা বুলি বাইবেলত কোৱা হৈছে।
এই কথা আমি প্ৰকাশিত বাক্য 22 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদত পাওঁ। প্ৰকাশিত বাক্য 22 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ আপুনি পিছত চাব পাৰিব। আৰু আন্ধাৰময় ঠাইত পোহৰ দিয়া প্ৰদীপ মানে হৈছে ঈশ্বৰৰ বাক্য, অৰ্থাৎ বাইবেল শাস্ত্ৰ। প্ৰভু যীশুখ্ৰীষ্ট আকৌ আহিব, কিন্তু তেওঁৰ আগমন নোহোৱা পৰ্যন্ত ঈশ্বৰৰ বাক্যই মানুহক এই মন্দ জগতৰ পৰা আঁতৰ কৰি আনি ঈশ্বৰলৈ আকৰ্ষণ কৰি আছে। আৰু প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে ঈশ্বৰৰ বাক্যলৈ মন দি থকা উচিত। এতিয়া 20 নম্বৰ পদটো চাওঁ হওক। কিয়নো প্ৰথমে ইয়াকে জানিছা যে শাস্ত্ৰৰ কোনো ভাৱবাণী কওঁতাৰ নিজৰ ব্যাখ্যাৰ বিষয় নহয়। কিয়নো প্ৰথমে ইয়াকে জানিছা। চিমন পিতৰে কৈছে যে আমি প্ৰথমে এই কথাটো জানিবই লাগে। জনা মানে এনেকুৱা জ্ঞানৰ কথা কোৱা হৈছে যি জ্ঞান ঈশ্বৰৰ বাক্যৰ যোগেদিও আহে, যি কথা আমি হয়তো যুক্তিতৰ্কেৰে প্ৰমাণ কৰিবও পাৰোঁ, আৰু যি জ্ঞান পবিত্ৰ আত্মাই আমাৰ বাবে বাস্তৱ কৰি তোলে। প্ৰিয় শ্ৰোতা, আমি এতিয়া অন্ততঃ এটা কথা ক'ব পাৰোঁ যে বাইবেলখন ঈশ্বৰৰ বাক্য বুলি এতিয়া আৰু আমাক কোনেও প্ৰমাণ কৰি দেখুৱাবৰ প্ৰয়োজন নাই। কাৰণ বাইবেলখন যে সঁচাকৈ ঈশ্বৰৰ বাক্য হয়, সেই কথা পবিত্ৰ আত্মাই ইতিমধ্যেই আমাক দেখুৱাই দিছে। পবিত্ৰ আত্মাই এই কথা আমাৰ অন্তৰত বাস্তৱ কৰি তোলে। আমি জানো ঈশ্বৰৰ বাক্যই মানুহৰ জীৱনত আমূল পৰিৱৰ্তন আনি দিব পাৰে, জীৱন সম্পূৰ্ণ পৰিৱৰ্তিত কৰি দিব পাৰে। আমি বহুতো শ্ৰোতাৰ পৰা পোৱা চিঠি পত্ৰই তাৰেই সাক্ষ্য বহন কৰে। ঈশ্বৰৰ বাক্যত শক্তি আছে, এই কথা আমি জানিব পাৰোঁ আৰু প্ৰমাণো আমি পাওঁ। আৰু সেই সকলো কথা পবিত্ৰ আত্মাই আমাৰ আগত বাস্তৱ কৰি তোলে। শাস্ত্ৰৰ কোনো বাণী কওঁতাৰ নিজৰ ব্যাখ্যাৰ বিষয় নহয়। অৰ্থাৎ ঈশ্বৰৰ বাক্যৰ ব্যাখ্যা আমি নিজৰ খুচিমতে দিব নোৱাৰোঁ। যি প্ৰসংগত, যি অৰ্থত কথাবোৰ লিখা হৈছে তাৰ পৰা আমি লৰচৰ কৰিব নালাগে। তদুপৰি কোনো এটা শাস্ত্ৰাংশ ব্যাখ্যা কৰিবলৈ হ'লে সেই বিষয়ে শাস্ত্ৰৰ আন ঠাইত কি কোৱা হৈছে সদায় তাৰ উদ্ধৃতি দিব লাগে। শাস্ত্ৰৰ পৰা কেৱল মাত্ৰ এটা পদ লৈ তাৰ ভিত্তিতেই আমি এটা নতুন তত্ত্বৰ সৃষ্টি কৰা উচিত নহয়। গোটেই শাস্ত্ৰখনে কি কৈছে সেইটোহে মূল কথা, আৰু সেই কথাটো মনত ৰাখিহে আমি শাস্ত্ৰৰ ব্যাখ্যা আগবঢ়াব লাগে। এতিয়া 21 নম্বৰ পদটো চাওঁ হওক। কাৰণ ভাৱবাণী মানুহৰ ইচ্ছাৰে কেতিয়াও অহা নাই, কিন্তু মানুহবিলাকে পবিত্ৰ আত্মাৰ দ্বাৰাই চালিত হৈ ঈশ্বৰৰ পৰা কথা পাই ক'লে। কাৰণ ভাৱবাণী মানুহৰ ইচ্ছাৰে কেতিয়াও অহা নাই। পাচনি পিতৰে ইয়াত পুৰণি নিয়মৰ দিনৰ ভাৱবাণীৰ কথাকেই বুজাইছে। ভাৱবাণী মানুহৰ ইচ্ছাৰে অহা নাই। উদাহৰণস্বৰূপে যিচয়া ভাৱবাদীয়ে বহি চিন্তা কৰা নাছিল, মই এখন পুস্তক লিখিব লাগিব, তাত এনেকুৱা কিছুমান কথা লিখিব লাগিব। নাই, তেওঁ নিজে পৰিকল্পনা কৰি যিচয়া পুস্তকখন লিখা নাছিল। তেনেদৰে কোনো ভাৱবাদীয়েই নিজে ইচ্ছা কৰি কথাবোৰ লিখা নাছিল। কিন্তু মানুহবিলাকে পবিত্ৰ আত্মাৰ দ্বাৰাই চালিত হৈ ঈশ্বৰৰ পৰা কথা পাই ক'লে। পবিত্ৰ আত্মাৰ দ্বাৰাই চালিত হৈ, ঠিক পালতৰা নাও এখন বতাহে ঠেলি নিয়াৰ নিচিনা এনেকুৱা এটা ভাৱ ইয়াত প্ৰকাশ পাইছে। ঠিক একেদৰে পবিত্ৰ আত্মাই বিশেষভাৱে পৰিচালিত কৰিছিল সেই ভাৱবাদীসকলক। অৰ্থাৎ ভাৱবাদীসকলে যি সকলো কথা কৈছিল সেইবোৰ তেওঁলোকে ঈশ্বৰৰ পৰাই পাইছিল। পাচনি পৌলেও মৃত্যুৰ আগে আগে
তিমথিয়লৈ লিখা চিঠিত ঈশ্বৰৰ বাক্যতেই গুৰুত্ব আৰোপ কৰি এনেদৰে লিখিছিল। 2 তিমথিয় 3 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। গোটেই শাস্ত্ৰ ঈশ্বৰ নিশ্বাসিত। আৰু পাছনি পিতৰেও ইয়াত ঠিক একেধৰণৰ কথা এটাই প্ৰকাশ কৰিছে। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্য কেতিয়াও অথলে নাযায়। পুৰণি নিয়মৰ দিনতেই ঈশ্বৰে ভাৱবাদীসকলৰ যোগেদি প্ৰভু যীশুখ্ৰীষ্টৰ বিষয়ে ভৱিষ্যৎবাণী কৰি থৈছিল। সেই কথাবোৰ ফলিওৱা আমি দেখিছোঁ। ঠিক একেদৰে প্ৰভু যীশুখ্ৰীষ্টৰ পুনৰ আগমনৰ বিষয়ে ভৱিষ্যৎবাণী কৰি থোৱা আছে। প্ৰভু যীশুখ্ৰীষ্ট আকৌ আহিব এই পৃথিৱীলৈ, সেই বিষয়ে সেই কথাবোৰো নিশ্চয় ফলিয়াব। সেই স্থায়ী অলৰ ঈশ্বৰৰ বাক্যতেই ভৰসা কৰি আপুনি বাৰু প্ৰভু যীশুকেই আপোনাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। বাইবেল যে সঁচাকৈয়ে ঈশ্বৰৰ বাক্য তাৰ এটা ডাঙৰ প্ৰমাণ হৈছে আখৰে আখৰে ফলিওৱা ভাৱবাণীবোৰ। প্ৰথম লিখাৰ সময়ত বাইবেলৰ 1/3তকৈ অধিক কথা আছিল ভৱিষ্যৎবাণীমূলক। ইয়াৰ বহুখিনি ইতিমধ্যে আক্ষৰিক অৰ্থত ফলিয়ালে। গতিকে ইয়াক আৰু জল্পনা কল্পনা বা অন্ধবিশ্বাস বুলি গণ্য কৰাৰ কোনো স্থল নাই। এনেদৰে পূৰ্ণ হোৱা ভৱিষ্যৎবাণীবোৰ আমাৰ বাবে শাস্ত্ৰৰ সঠিকতাৰ অন্যতম ডাঙৰ প্ৰমাণ। বাইবেলত থকা ভৱিষ্যৎবাণীসমূহৰ 1/4 ইতিমধ্যে ফলিয়ালে। বাইবেলৰ পুৰণি নিয়মত খ্ৰীষ্টৰ প্ৰথম আগমনৰ বিষয়ে 330টা ভৱিষ্যৎবাণী আছিল আৰু সেই সকলোবোৰ আক্ষৰিক অৰ্থত পূৰ্ণ হৈছিল। কোনো মানুহে ইমান সঠিকভাৱে তেনেকৈ অনুমান কৰি কথাবোৰ লিখিব নোৱাৰে। সেয়া ঈশ্বৰৰ পৰা অহা বাক্য বাবেহে তেনেদৰে ফলিওৱাটো সম্ভৱ। আৰু আমাৰ বাবে এয়া ঈশ্বৰৰ বাক্য বুলি নিৰপেক্ষ প্ৰমাণ। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় দান কৰাৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। তেওঁলোকক প্ৰভু তুমি আশীৰ্বাদ কৰা, তোমাৰ বাক্য বুজি পোৱাত প্ৰভু তুমি সহায় কৰা, যাতে প্ৰভু তেওঁলোকে তোমাৰ বাক্য তেওঁলোকৰ জীৱনত প্ৰভু যাতে মানি চলিব পাৰিব আৰু এজন সৎ ব্যক্তিৰূপে যাতে তেওঁলোকে চলি প্ৰভু যাতে তোমাৰ গৌৰৱ যাতে কৰিবলৈ পাৰিব আৰু তেওঁলোকৰ জীৱনৰ যোগেদি যাতে হ'ব তেনে আশীৰ্বাদ দান কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবিলাক প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, শৰীৰ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে এলিয়াই পুৰণি নিয়মৰ কাক প্ৰতিনিধিত্ব কৰে? অপশ্যন এ, নিয়ম, অপশ্যন বি, ভাৱবাদী, অপশ্যন চি, বিধান, অপশ্যন ডি, পুৰোহিত। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।